নমস্কাৰ। সূৰুজৰ দিশে এখোজ গোটৰ আজি পাঠ কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম কথাবোৰ দীঘলীয়া নহয়। কবি মুন শৰ্মা, কণ্ঠ ৰঞ্জনা পাঠক। এমুঠি আশালৈ প্ৰতিবাৰে যাওঁ, স্বপ্নবোৰ বুকু ওচতে বান্ধি লওঁ। হতাশাৰ ধুমুহাই বাৰে বাৰে মোহাৰি নিয়ে, কথাবোৰ যে দীঘলীয়া নহয়। শেলাই ভৰা মনাকাশত পিছলি পৰে, এটি দুটিকৈ বাৰে বাৰে বহুতো কথা। মাত্ৰ হুমুনিয়া প্ৰতিদিনত অপেক্ষাবোৰ আকৌ আহে। প্ৰত্যুত্তৰ বুলিব এটি বিৰাট শূন্য। ৰংহীন হৈ পৰে দিনবোৰ, বিষাদৰ কলাজ আন্ধাৰে নিশাবোৰ আৱৰি ধৰে। কি কওঁনো, মইতো তোমাৰ বিশেষ বুলি নহয়। প্ৰতিদিনেই খহি পৰা বিৰহৰ উল্কাৰ উত্তাপ সহ্য কৰোঁ নীৰৱে নিঃশব্দে। কেতিয়াবা উচুপনিবোৰ নামি আহে, মনে মনে মুচি দিওঁ, কাকো নকওঁ শুনোতা নাই। বুজি পাওঁ চিনাকি দুদিনৰ, অচিনাকি দুটি মন। চিনাকি হবলৈ প্ৰতিবাৰেই প্ৰয়াস, পিছে সময় নিষ্ঠুৰ, আধৰুৱা বাৰে বাৰে। কথাবোৰ যে দীঘলীয়া নহয়। নিজকে সুধিলো আজি, কথাবোৰ বাৰু দীঘলীয়া হবনে? মোৰ বাবে তাই প্ৰিয়তম ভাবিবনে? এবাৰ অকণমান মনৰ কথাবোৰ কোৱাৰ তীব্ৰ হেঁপাহ, তাই বাৰু দিবনে সঁহাৰি মন খুলি বহু পৰ? মনৰ বতৰা দিবলৈ কেতিয়াবা এখন্তে এটি অবুজ সাঁথৰ আজি সি। উত্তৰ বিচাৰি মোৰ মন হাহাকাৰ, উত্তৰ মাথো তাইৰ হাতৰ মুঠিত। কথাবোৰ দীঘলীয়া হয়নে নহয়? কথাবোৰ দীঘলীয়া হয়নে নহয়? কথাবোৰ দীঘলীয়া হয় নে নহয়?